মানে মই গৌৰৱ গগৈ কথাটো বেয়া পাইছোঁ, খোলাখুলি কথা। গৌৰৱ গগৈ পাছত তাতকৈও আকৌ ডাঙৰকৈ এবাৰ আমাৰ ৰিপুণদায়ো ক'বলৈ আৰম্ভ কৰিছে, সেইখন তালটো আৰু বেছি ডাঙৰকৈ বাজিছে। মই ভাবোঁ যে গৌৰৱ গগৈৰ যিটো প্ৰিন্সিপল আছিলে যে আমি আসন বিতৰণ আৰু এলায়েন্সৰ আলোচনা কেমেৰাৰ বাহিৰত কৰিম, কেমেৰাৰ সন্মুখত আমি আসন বিতৰণ নকৰোঁ। মই ভাবোঁ যে আকস্মিকভাৱে কিবা এটা কাৰণত গৌৰৱ গগৈয়ে তেওঁৰ নিজৰ প্ৰিন্সিপলটো ইমান দিন কৈ থকা তেওঁৰ নিজৰ প্ৰিন্সিপলটোৰ পৰা, নিজৰ নীতিটোৰ পৰা তেওঁ নিজে আঁতৰি আহিলে। কিয় আঁতৰি আহিলে তেখেতে জানিব, মই নাজানো বাৰু। কিয় আকস্মিকভাৱে এই কথাটো ক'লে তেখেতে বুজি পাব, মই নাজানো। আমাৰ কাৰণে আসন কেইখন পাম গুৰুত্বপূৰ্ণ নহয়, আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল কেনেকৈ সাম্প্ৰদায়িক আৰু স্বেচ্ছাচাৰী আমাৰ গোটেই সামাজিক ব্যৱস্থাটোক ধ্বংস কৰা বিজেপি আৰু RSSক আমি শাসনৰ পৰা আঁতৰ কৰিব পাৰোঁ, এইটোৱে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ। আমাৰ কাৰণে দেশ ডাঙৰ, আমাৰ কাৰণে দল তাৰ পাছত, আমাৰ কাৰণে এলায়েন্স ডাঙৰ, আমাৰ কাৰণে চিট কিমান পাম তাৰ পাছত। কিন্তু এলায়েন্সটো কমপ্লিট হোৱাৰ লগে লগে গৌৰৱে যিধৰণে আকস্মিকভাৱে সংখ্যাৰ প্ৰশ্নটো জাপি দিছে, মই ভাবোঁ যে এইটো হ'ব নালাগে। আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যাটো নিৰ্ধাৰণ কৰিম, আসনৰ সংখ্যাটো আমি তেনেকৈ নিৰ্ধাৰণ কৰিম গণতান্ত্ৰিকভাৱে। এলায়েন্স মানে বন্ধুত্ব, এলায়েন্স মানে সমিল মিল, এলায়েন্স মানে বুজাবুজি, এলায়েন্স মানে জাপি দিয়াটো নিশ্চয় নহয়। আমিও ইমানখন আসন লাগিবই বুলি এলায়েন্স হৈ যোৱাৰ পাছত একবাৰো নকওঁ, আপোনালোকে চাব, একবাৰো ক'তো আমাৰ পিনৰ পৰা ইমানখন আসন লাগিবই বুলি আমি এটা শব্দও এলায়েন্সটো হৈ যোৱাৰ পাছত আমি নকওঁ। আমাৰ ঐক্যমঞ্চৰ সকলো দল বহি লৈ এবাৰ আলোচনা কৰি সিদ্ধান্ত ল'ম। আৰু মোৰ মতেতো এখন মিটিঙতে আমাৰ কাম শেষ হৈ যাব। আমি টিকেট কোনে কিমান পাম এখন মিটিঙতে বহি লৈ 5 ঘণ্টা 6 ঘণ্টামান লাগি যাব, 5-6 ঘণ্টা বহি লৈ একেদিনাই খতম কৰি দিম। কাৰণ আমি নিজক অকল প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয়, নিজৰ দলক অকল প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয়, এটা অসুৰ শক্তিৰ পৰা আমাৰ জনগণক ৰক্ষা কৰিবৰ কাৰণে আমি এলায়েন্স কৰিছোঁ।